আজি আমাৰ মধুকুছি কোচ কমিটি অঞ্চলৰ 87তম মাঘী সভা আৰু অহাকালি 514তম চিলাৰায় দিৱস। গতিকে এই চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আমাৰ হচং মধুকুছি কোচ কমিটি অঞ্চলৰ বাসিন্দাসকলে আগৰ পৰাই দুদিনীয়া কাৰ্যসূচীৰে এই মাঘী সভাখন পাতে। গতিকে আগতে আমাৰ সিমান এটা নাছিলে, আগৰ যেনেকুৱা আমি মাঘী সভাখন হৈছিলে এই খেৰেদি কৰিছিলোঁ বা তেনেকৈ সেইটো এটা মজা বেলেগ আছিলে তেতিয়া আগৰ দিনৰ। কিন্তু এতিয়া যেতিয়া নৱপ্ৰজন্ম আহি গ'ল, আমাৰ নৱপ্ৰজন্ম শিক্ষিত হ'ল, গতিকে হোৱাৰ কাৰণে এই মাঘী সভাখন আগতকৈ বহুত উন্নত হ'ল আৰু আগলৈও যাতে আৰু উন্নত হয় তাৰ কাৰণে মই নৱপ্ৰজন্মক বহুত অনুৰোধ জনাম আৰু উৎসাহো দিম। গতিকে তেওঁলোকে যাতে আৰু অনুষ্ঠানটো আগবঢ়াই লৈ যায়। গতিকে কোনো এটা অনুষ্ঠান আগবঢ়াই নিবলৈ হ'লে আমাৰ নৱপ্ৰজন্ম লাগিবই আৰু তাৰ কাৰণে আমাৰ বয়োজ্যেষ্ঠসকলে উপদেশ দিব লাগিব, তেওঁলোকৰ আশীৰ্বাদ থাকিব আৰু আমাৰ ৰাইজৰ সহায় সহযোগিতা থাকিব। গতিকে ৰাইজে যদি নখ জোকাৰে, ৰাইজে যদি সহায় সহযোগিতা কৰে তেতিয়া আমাৰ অনুষ্ঠান সদায় ডাঙৰ হ'ব। আৰু যদি আমাৰ গঠনমূলক কিছুমান কাম আধা হৈ আছে, আধৰুৱা হৈ আছে, সেইখিনিও আমাৰ সফল হ'ব যদিহে আমাৰ ৰাইজে আমাক সহায় কৰে আৰু বয়োজ্যেষ্ঠসকলে আমাক উপদেশ দিয়ে। গতিকে মই নৱপ্ৰজন্মক আকৌ এবাৰ অনুৰোধ কৰিম যাতে আমাৰ অনুষ্ঠানটো আৰু আগলৈ উন্নত কৰি দিয়ে। কোচ কমিটি হচং মধুকুছি কোচ কমিটিৰ উদ্যোগত আজিৰে পৰা মাঘী সভা অনুষ্ঠিত হৈছে আৰু মাঘী সভাৰ লগতে কাইলৈ চিলাৰায় দিৱস 574তম চিলাৰায় দিৱস ইয়াত অনুষ্ঠিত হ'ব। আৰু আজি মাঘী সভাৰ প্ৰথম দিনাৰ যিটো কাৰ্যসূচী ৰাতিপুৱাৰ পৰা ৰাতি পৰিৱেশ নিকাকৰণ, ধৰ্মীয় ধ্বজা পতাকা উত্তোলন কেইবাজনো ব্যক্তিয়ে কৰিছে আৰু মোক নিমন্ত্ৰণ জনাইছিলে ভাগৱত শোভাযাত্ৰা উন্মোচনৰ কাৰণে। সেই সময়ত মই ভাগৱত শোভাযাত্ৰা উন্মোচন কৰোঁ। এই ভাগৱত শোভাযাত্ৰাত এই অঞ্চলৰ চুবুৰীৰ অগণন ভকত আৰু ৰাইজে অংশগ্ৰহণ কৰিছে আৰু থাকি নথৈ আনন্দিত হৈছোঁ। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মুখ্য দ্বাৰ উন্মোচন, তাৰপিছত আমাৰ ধৰ্ম ধ্বজা পতাকা উত্তোলন কৰিলে আৰু আমাৰ 87 সংখ্যক আমাৰ 86খন পতাকা আমি উত্তোলন কৰিলোঁ। আৰু আমাৰ এতিয়া ভাগৱত ভ্ৰমণলৈ গৈছে। ভাগৱত ভ্ৰমণৰ পিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছত আমাৰ নাগাৰা নামৰ শিল্পী ৰুণুমিনী নাথ আৰু গীতামিনী নাথৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হ'ব। আৰু সন্ধিয়া আমি আৰিয়া প্ৰদান কৰিব বিচাৰিছোঁ। গতিকে আমাৰ